নমস্কাৰ সকলোকে মোৰ দিনপঞ্জী চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আজি শুক্ৰবাৰ, আহিন মাহৰ 10 তাৰিখ, ইংৰাজী 27 ছেপ্টেম্বৰ, বিশ্ব পৰ্যটন দিৱস। সূৰ্যোদয় পুৱা 5:27:26 আৰু সূৰ্যাস্ত গধূলি 5:12:52। তিথি কৃষ্ণা দশমী, নক্ষত্ৰ পুষ্যা, জন্মত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, পুষ্যা নক্ষত্ৰ, নক্ষত্ৰ সংখ্যা 8, দেৱগণ মেষৰ অস্থি। নামৰ আদি আখৰ হ'ব হয়ে হু, হত একাৰে হে, হত উকাৰে হু আৰু মূৰ্ধন্য ড। আকৌ এবাৰ কৈছোঁ, হয়ে হু, হত একাৰে হে, হত উকাৰে হু আৰু মূৰ্ধন্য ড। শেষ ৰাতি 4:44:08 যোৱাৰ পাছত জন্ম হ'লে কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, অশ্লেষা নক্ষত্ৰ, অশ্লেষা নক্ষত্ৰৰ নক্ষত্ৰ সংখ্যা 9, ৰাক্ষসগণ বা দেৱাৰীগণ আৰু বৰাহৰ অস্থি। নামৰ আদি আখৰ হ'ব মূৰ্ধন্য ডত হ্ৰস্বইকাৰে দি, মূৰ্ধন্য ডত হ্ৰস্বউকাৰে দু, মূৰ্ধন্য ডত একাৰে দে আৰু মূৰ্ধন্য ডত উকাৰে দু। আকৌ এবাৰ কৈছোঁ, মূৰ্ধন্য ডত হ্ৰস্বইকাৰে দি, মূৰ্ধন্য ডত হ্ৰস্বউকাৰে দু, মূৰ্ধন্য ডত একাৰে দে আৰু মূৰ্ধন্য ডত উকাৰে দু। মই যে আপোনালোকক চাৰিটা নামৰ আদি আখৰ কৈছোঁ, আচলতে নক্ষত্ৰ অনুযায়ী নামৰ আদি আখৰ দিয়া হয়। প্ৰতিটো নক্ষত্ৰতে 4টাকৈ চৰণ বা পাত থাকে। চৰণ অনুযায়ী নামৰ আদি আখৰ হয়। চৰণটো নাজানিলে এই 4টাৰ যিকোনো এটা দিলেই হয়। আদ্য ঋতু হ'লে, আজি যদি কন্যা ঋতুমতী হয়, তেতিয়া 7দিনীয়া কান্তা যোগ পায়, তাৰমানে 7 দিন ব্ৰত থাকে। যুগটো ভাল যুগ। বাৰফল, আজি শুক্ৰবাৰ যিহেতু সেইকাৰণে বাৰফলো ভাল। আহিন মাহটো বৰ এটা ভাল নহয় বাবে তেল আৰু গুড় দান কৰিব। নক্ষত্ৰ ফল, ৰাতি 4:44 আগত হ'লে নক্ষত্ৰ ফলো ভাল। তিথি ফল ভাল, তিথিও ভাল। আৰু গ্ৰহৰ দানসমূহ আচলতে শনিৰ কাৰণে কলা তিল দিব আৰু ৰাহুৰ কাৰণে লৌহ পাত্ৰ এটা দিব। এতিয়া গ্ৰহৰ দানসমূহ বহুতে বহুত দিয়ে। ধৰি লওক শনিৰ কাৰণে বহুত কিবা দিয়ে, ৰাহুৰ কাৰণে আপোনাৰ গৰুৰ মূল্য, ঘোঁৰাৰ মূল্য, এনেকুৱা টাইপৰ কিবাকিবিবোৰ দিয়ে। কিন্তু সেইবোৰ দিয়া সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয়। আৰু দিব পাৰিলেও ইমানবোৰ বস্তু কিনিলে মানুহৰ মনত আচলতে অশান্তিহে হয়গৈ। কিন্তু দান সদায় মানুহে ভাল মনেদি নিজৰ সাধ্য অনুসৰিহে দান কৰিব লাগে। সেইকাৰণে মই শনিৰ বাবে অকল কলা তিল এটা বস্তুৱেই দি মই আগলৈও, আৰু ৰাহুৰ বাবে লৌহ পাত্ৰ দিছোঁ বুলি কৈছোঁ। তাৰ ওপৰঞ্চি সদায় আপোনালোকে যেতিয়া দান দিব, দান দিওঁতে সদায় লগত এটা ভোজনী আৰু এযোৰ তামোল পাণ দিব। আৰু দান দিওঁতে সদায় অভাৱী বা যাক দৰকাৰ আৰু এজন সৎ মানুহক দান দিব। সেইটো যাতে চাই লয়, মন্দিৰ বা নামঘৰত গৈও দিব পাৰে, নহ'লে ঘৰত মাতিও দিব পাৰে, তেনেকেই দান দিলেই হয়। আৰু আজি মৰণত দুখ নাই। শুভ কৰ্ম, আজিৰ দিনটো যিহেতু শুভই, সেইকাৰণে শুভ কৰ্মও আছে বহুত। যেনে ধৰক গৰ্ভধাৰণ, নামাকৰণ, ৰত্ন আদি ধাৰণ, দোকান আৰম্ভ, গ্ৰহ পূজা, ঋণ দান, ঋণ গ্ৰহণ আদি এনেকুৱা কামবোৰ আপোনালোকে কৰিব পাৰে আজি। অমৃত যোগ পুৱা 6:11, আকৌ পুৱা 6:58 পৰা 9:26, 11:32 পৰা 2:55, 3:45 পৰা গধূলি 5:16। এইখিনি সময়ত যাত্ৰা দি শুভ কাৰ্য কৰিলে সৰ্বকাৰ্য সিদ্ধি হয় বুলি শাস্ত্ৰত কয়। দৈনিক ৰাশিফল হৈছে মেষ চিন্তা, বিষ, লাভ, মিথুন জয়, কৰ্কট আত্মীয়ৰ সমাগম, সিংহ অহেতুক ঝামেলা, কন্যা লাভ, তুলা ভ্ৰমণ, বৃশ্চিক বন্ধুহানি, ধনু লাভ, মকৰ শুভ সূচনা, কুম্ভ অযথা চিন্তা,
মীন শুভ।